হাই ডিয়াৰ ভিউয়াৰ্স আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে ঘৰত বহিয়ে 20-25 বছৰৰ পুৰণা ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিয়া হ'ব তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ৰাখিব আৰু যিসকল নেকি অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে সকলক বহুত বহুত ধন্যবাদ তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল আপুনি আপোনাৰ গুগল ব্ৰাউজাৰত NBSP লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱাকৈ ইন্টাৰফেসটো আহি যাব এনেকুৱাকৈ অহাৰ পিছত আপুনি যেটো ওপৰত লিংক পাব এই ওপৰৰ লিংকতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইন্টাৰফেসটো আহি যাব আপুনি হোপালা চাব 3 ডটত ক্লিক কৰি দিব 3 ডটত ক্লিক কৰি দি আপুনি তলফালে স্ক্ৰল ডাউন কৰি আহিব তলফালে স্ক্ৰল ডাউন কৰি আহি চাব ইয়াতে কম্পিউটাৰৰ দৰে এখন লোগো দিয়া আছে ডেস্কটপ সাইট এটো আপুনি ডেস্কটপ সাইট কৰি ৰাখিব ডেস্কটপ সাইট কৰি ৰাখিলে আপোনাৰ স্মাৰ্টফোনখন আপোনাৰ কম্পিউটাৰৰ দৰে দ্ৰুতগতিত কাম কৰিব তাৰ পিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰি আহি ইয়াতে চাব লগইন অৰ ৰেজিষ্টাৰ আপোনাৰ যদি ৰেজিষ্টাৰ কৰা থাকে তেন্তে লগইনত ক্লিক কৰি আপুনি ইয়াতে ইউজাৰ আইডি তাৰ পিছত পাসওয়ার্ড আৰু ক্যাপচা কোড পহাই লৈ লগইনত ক্লিক কৰি তো বন্ধুসকল মোৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড বনোৱা আছিল ক্ৰিয়েট কৰা আছিল তো মই পাসওয়ার্ড আৰু ইউজাৰ আইডি পহাই লৈ ক্যাপচা কোডটো পহাই দিছো এতিয়া লগইনত ক্লিক কৰিম লগইনত ক্লিক কৰি কেনেকৈ ডাউনলোড কৰা হয় আপোনালোকক দেখুৱাই দিম তো বন্ধুসকল লগইনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ইন্টাৰফেসটো আহি যাব তাৰ পিছত আপুনি ইয়াতে এপিক ডাউনলোডত ক্লিক কৰিব এপিক ডাউনলোডত ক্লিক কৰিলে আপোনাৰ মুখত এনেকুৱাকৈ ইন্টাৰফেসটো আহি যাব আপুনি ইয়াতে আপোনাৰ নতুন হয় যদি তেন্তে ফ্ৰম ৰেফাৰেন্স নম্বৰ ইয়াতে ক্লিক কৰি লৈ তাৰ পিছত ইয়াতে ৰেফাৰেন্স নম্বৰটো বহাই দি তাৰ পিছত ইয়াতে ষ্টেট সিলেক্ট কৰিব আপোনাৰ ৰাজ্যখন ইয়াতে সিলেক্ট কৰি লব তো বন্ধুসকল মই যেহেতু পুৰণা ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিম তো ইয়াতে মই আই হ্যাভ এ এপিক নং ইয়াতে অপশনটো ৰাখি দিম দি তাৰ পিছত ইয়াতে পুৰণা ভোটাৰ আইডি কাৰ্ডৰ নম্বৰটো ইয়াতে বহাই দিম এপিক নম্বৰটো বহাই দিম বহাই লৈ তাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিলে এনেকুৱাকৈ চাওক বন্ধুসকল এনেকুৱাকৈ বহাই দি সাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ আহি যাব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে আহি ইয়াতে চাব সেন্ড ওটিপি আপুনি ইয়াতে সেন্ড ওটিপিত ক্লিক কৰিব সেন্ড ওটিপিত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন ওটিপি আহিব ওটিপিটো আহিছে চাওক বন্ধুসকল এনেকুৱাকৈ আপোনাৰ ওটিপিখন আহিব ওটিপিটো ইয়াতে এন্টাৰ ওটিপিত বহাই লৈ ভেৰিফাইত ক্লিক কৰিব ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওটিপি ভেৰিফিকেশন ডান সাকসেসফুলি আহি যাব তাৰ পিছত আপুনি ইয়াতে ক্যাপচা কোডটো বহাই দিব ক্যাপচা কোডটো বহাই দি তাৰ পিছত ডাউনলোড এপিকত ক্লিক কৰিব তো বন্ধুসকল আপুনি যদি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ মোবাইল ফোনখন ৰোটেট কৰি ল'ব অৰ্থাৎ পথালি কৰি ল'লে আপোনাৰ ওটিপি সেন্ড ওটিপিটো আহি যাব সেন্ড ওটিপিত তেতিয়াহে আপুনি ওটিপি সেন্ড কৰিব পাৰিব ৰোটেট যদি নকৰে তেন্তে সেন্ড ওটিপি অপশনটো শো নহয় তো আপুনি ৰোটেট কৰি ল'ব তেতিয়াহে আপোনাৰ মোবাইল ফোনতো শো হৈ যাব তাৰ পিছত আপুনি ডাউনলোড কৰি লৈ ডাউনলোড হৈ যোৱাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহি যাব কংগ্ৰেচুলেশ্যনছ ইউৰ এপিক ডাউনলোড নাও has successfully generated এনেকুৱাকৈ আহি যাব তো বন্ধুসকল বহুতে এইটো ভিডিও চাই বহুতে ক'ব যে এইটো ফেক এনেই পুৰণা ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পৰা নাযায় এনে ভিডিও বনাই আছে তো বন্ধুসকল এইটো অফিচিয়েল ওয়েবসাইটতে আহি আপুনি ইয়াতে চাব পাৰিব ইয়াতে কাৰেন্টলি এপিক ডাউনলোড facility is available for the electors having unique mobile number in our records ইয়াত কোৱা হৈছে যে ৰেজিষ্টাৰ মোবাইল নম্বৰৰ জৰিয়তে আপুনি আপোনাৰ মোবাইল ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব অৰ্থাৎ আপুনি যে আপোনাৰ ভোটাৰ আইডি
যিখন মোবাইল নম্বৰ দিছিলে এইটো মোবাইল নম্বৰৰ জৰিয়তে আপুনি ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল যিসকল নেকি ইউজাৰ আইডি আৰু পাছৱৰ্ড বনোৱা নাই, কেনেকৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড বনাব এইটো পেজত আহিবলৈ আপুনি এইটো পেজত আহিবলৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড বনাবলৈ হ'লে এইটো ইয়াতে ক্লিক কৰি আপুনি ইয়াতে আহি ডোন্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু তাৰপিছত এণ্টাৰ কেপচা কোডকেইটা ইয়াতে বহাই লৈ তাৰপিছত চেণ্ড অ'টিপিত ক্লিক কৰিব। এণ্টাৰ চেণ্ড অ'টিপিত ক্লিক কৰিব। চেণ্ড অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন অ'টিপি আহিব। অ'টিপিটো ইয়াত এণ্টাৰ অ'টিপিত বহাই লৈ ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। এনেকুৱাকৈ লোডিং হ'ব। লোডিং হৈ অহাৰ পিছত এনেকুৱাকৈ আহি যাব আই হেভ এপিক নাম্বাৰ, আই ডোন্ট এপিক নাম্বাৰ। আপুনি ইয়াতে আই হেভ এপিক নম্বৰত ৰাখি দিব। এপিক নম্বৰত ৰাখি দি তাৰপিছত ইয়াতে আপোনাৰ এপিক নাম্বাৰটো বহাই দিব। অৰ্থাৎ আপোনাৰ ভোটাৰ আইডিৰ DNB নম্বৰ থাকিব পাৰে। ভোটাৰ আইডি 7টা নম্বৰ সংখ্যা থাকিব আৰু ডিজিট ABC এনেকুৱাকৈ 3টা সংখ্যা থাকিব পাৰে। মুঠ 10টা সংখ্যা থাকিব আপোনাৰ ভোটাৰ আইডিত। এই নম্বৰ 10টা আপুনি ইয়াত এপিক নম্বৰত বহাই দিব। তাৰপিছত আপুনি ইয়াতে পাছৱৰ্ডটো বহাই ল'ব। তাৰপিছত পাছৱৰ্ডটো বহাই লৈ তাৰপিছত কনফাৰ্ম পাছৱৰ্ডত সেই পাছৱৰ্ডটো ছেম টু ছেম ইয়াত কনফাৰ্ম পাছৱৰ্ডত বহাই দিব। বহাই দি তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ যাব আৰু ইউজাৰ আইডি পাছৱৰ্ডটো হৈ যাব। আপোনাৰ ইউজাৰ আইডি হ'ব আপোনাৰ ফোন নম্বৰ আৰু আপোনাৰ পাছৱৰ্ডটো আপুনি যিটো ৰাখিব সেইটোৱে হ'ব আপোনাৰ পাছৱৰ্ড। চাওক বন্ধুসকল এইটো হৈছে পাছৱৰ্ড এনেকৈ ৰাখিব, এনেকুৱা কেৰেক্টাৰ দি। তো বন্ধুসকল আৰু এটা আপোনালোকৰ কাৰণে বহুতো ভাল খবৰ আহিছে APDCLৰ ফালৰ পৰা, অৰ্থাৎ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ফালৰ পৰা বহুতো সুখবৰ আহি গৈছে যে যিসকল গ্ৰাহকে নেকি ইতিমধ্যে ঋণ পৰিশোধ কৰা নাই সেইসকল গ্ৰাহকক মহা ছেপ্টেম্বৰৰ অফাৰৰ জৰিয়তে 100% ৰেহাই মূল্যত 10টা কিস্তিৰ জৰিয়তে ঋণসমূহ পৰিশোধ কৰিবলৈ দিয়া হৈছে। যিসকলে নেকি পৰিশোধ কৰা নাই সেইসকলৰ 100% ৰেহাই দিয়া হ'ব। এইটো ৰেহাইৰ ডেট হৈছে 25 অক্টোবৰ 2022 চনলৈকে। ইয়াৰ ৰেহাইৰ দিনসমূহ আপোনালোকৰ কাৰণে ধাৰ্য কৰা হৈছে। যিসকল নেকি বিদ্যুতৰ মাচুল দিয়া নাই সেইসকলে এই তাৰিখৰ ভিতৰত বিদ্যুতৰ মাচুলসমূহ আদায় কৰিব লাগিব, অন্যথা এইটো অফাৰ সিহঁতে নাপায়। ইয়াৰ আগতে দিলে 25 অক্টোবৰৰ আগতে দিলে সিহঁতে বহুত টকা ৰেহাই পাব। ইয়াতে চাওক বন্ধুসকল, ইয়াতে 25 অক্টোবৰৰ তাৰিখৰ আগলৈকে 100% ৰেহাই দিয়া হৈছে। আপুনি আপোনাৰ ৰেহাই মূল্য পাবলৈ হ'লে অতি শুল্ক ৰেহাই আঁচনিৰ জৰিয়তে আপোনাৰ APDCLৰ ফালৰ পৰা আবেদন জনাব লাগিব। অফিচত এপ্লিকেশ্যন দিব লাগিব। এপ্লিকেশ্যন দি আপুনি এইটো ৰেহাই শুল্কটো ল'ব পাৰিব। থেংকছ ফৰ ৱাচিং। জয় অসম।